আনন্দটো কেতিয়া লাগে যেতিয়া মনটো ভাল হৈ থাকে মনটো কেতিয়া ভাল হয় যেতিয়া খবৰা খবৰিবিলাক ভাল হয় খবৰ ভাল মন ভাল মানুহখিনিক পাইছোঁ গতিকে সকলো ফালৰ পৰা ভাল ৰাইজৰ মুখৰ হাঁহি থাকিলে আমাৰ মুখত হাঁহি ৰাইজে বহুত দিনৰ পিছত খোলাকৈ হাঁহিছে সেইকাৰণে সেই হাঁহিত আমি অংশগ্ৰহণ কৰিছোঁ নিৰ্বাচন হৈ গ'ল এইবিলাক কথাৰ মোৰ বোধেৰে কোনো গুৰুত্ব নাই ইলেকশ্যনৰ কাউণ্টিঙৰ দিনা আমি সকলোৱে ৰখিব লাগে মানুহৰ সেইদিনা বাকচ খুলিব ৰাইজে যিটো ৰায় দিছে সমষ্টি ৱাইজ ওলাব আৰু তেতিয়া কোৱাই ভাল এই মুখৰোচক কথাবিলাক কৈ ক্ৰেডিবিলিটিটো কমি যায় মানুহৰ এতিয়া গ'ল ইলেকশ্যন তিতা কেহা কোনোবাই ভাল কোনোবাই বেয়া ক'লে এতিয়া গভৰ্ণমেণ্টে এইকেইটা দিনৰ ভিতৰত ইলেকশ্যনটো এমাহ ৰখি আছে আৰু এমাহ যদি আপোনাৰ যদি কোড অফ কণ্ডাক্টৰ যোগেদি যদি আপোনাৰ ডেভেলপমেণ্টটো ৰখি যায় তাৰ পৰিণামটো তাৰ এফেক্টটো আমাৰ সাধাৰণ মানুহৰ হয় গতিকে নিশ্চয়কৈ চৰকাৰখনে ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ এইকেইটা দিনত আমাৰ চৰকাৰ থাকোঁতেও আমি প্ৰথমে প্ৰস্তাৱ দি কৰিছিলোঁ কোড অফ কণ্ডাক্টটো আপোনাৰ এই ডেভেলপমেণ্ট কামৰ যোগেদি উঠাই দিব যিখিনি কৰিব পৰা যায় আৰু ৰাইজৰ কোনো হানি নোহোৱাকৈ বাকী কামবিলাক কাৰণ বহুদিন স্থবিৰ হৈ আছে কথাবিলাক মানুহৰ বহু কাম কাজ থাকে সেই কাম কাজবিলাক যাতে স্থবিৰ হৈ নাথাকে মানুহৰ অসুবিধাবিলাক যাতে আপোনাৰ আমাৰ পলিটিকেল কাৰণত ৰাজনৈতিক কাৰণত কোন জিকিব কোন হাৰিব ক্ষেত্ৰত যাতে নিজৰ ঘৰৰ অসুবিধাবিলাক নহয় কোনোবা স্কুলীয়া কথা বতৰা থাকে সেইখিনি ক্ষেত্ৰতো অফিচাৰে কয় যে ইলেকশ্যনৰ কাৰণে আমি কৰিব পৰা নাই এই কথাবিলাক কমপ্লিট খুলি দি সাধাৰণভাৱে চলিব লাগে আৰু কাউণ্টিঙৰ লগত জড়িত ব্যক্তিসকলে সেইখিনি কৰিব আৰু বাকীখিনি মই ভাবোঁ যে এইখিনি কথা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চাব লাগে ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলতো যোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব যেনেকৈ কৰিছে তেনেকৈ ফল পাব মই যদি বেয়া কাম কৰিছোঁ বেয়া কাম পাম ধুবুৰীবাসী ৰাইজে হাওঁহাওঁকৈ কান্দিছিল কি কান্দিছিল কি নাই মই ইলেকশ্যনৰ সময়ত কৈছোঁ যদি আমি মানুহক কন্দুৱাওঁ সময়ত আমি কান্দিব লাগিব তাৰে পৰিণাম হৈছে এতিয়া কান্দিবলগীয়া হৈছে মানে কিছুমান মানুহে মানে ৰখি আছে সময়টোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ মানুহে গুজৰি গুমৰি আছে সময়লৈ বাট চাই আছে এই মাজে মাজে এই সময়টোলৈ বাট নাচাই পেলাই তেওঁলোকৰ মুখত মনৰ কথাবিলাক ওলাই যায় বোধহয় তেখেতে এতিয়া ওলাই গৈছে কথাবিলাক মুখেৰে যে তেখেতৰ কাৰণে আমি হাৰিবলগীয়া হৈছে কেতিয়াবা মুখেৰে সঁচা কথাবিলাক ওলাই যায় কিমান আৰু আপোনাৰ আৰ্টিফিচিয়েল হৈ থাকিব গতিকে তেওঁৰ যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আছে সেই কথাটোকে ওলাই গৈছে ৰঞ্জিত দাসে নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে গুৱাহাটীত তেওঁ 4 লাখ ভোটত জয়ী হ'ব তেওঁলোকৰ পাৰ্টি কালি কৈছে যে 1 লাখৰ পৰা খুব বেছি 50,000 1 লাখ ভোটহে আমি জয়ী হ'ম এইটো মই ভাবোঁ যে তেওঁলোকৰ ভিতৰত যিটো আপোনাৰ বিভিন্ন জনৰ মাজত যিটো এটা বুবু বাবা চলি আছে তাৰে প্ৰতিফলন এইটো তেওঁ এতিয়া কৈ থৈছে কেইদিনমানৰ পিছত ক'ব মইতো নিৰ্বাচনৰ এই ৰিজাল্ট দিয়াৰ আগতে কৈ থৈছিলোঁ এখেতৰ কাৰণে আমি হাৰিছোঁ বুলি গতিকে গুজৰি গুমৰি আছে তাৰ বিস্ফোৰণ আপোনাৰ নিশ্চয়কৈ ৰিজাল্টৰ পিছত হ'ব তাৰ এটা ইংগিত আগজাননী তেওঁৰ মুখেদি নিশ্চয়কৈ ওলাইছে যেতিয়া ৰঞ্জিত দাসে যেতিয়া ক'লে যে ধুবুৰীৰ ৰকিবুল হুছেইন জিকিব তাৰপাছতে আজি বদৰুদ্দিন আজমলে কৈছে যে মই ৰকিবুল হুছেইন নিজিকে মই জিকিম মই ৰঞ্জিত দাসলৈ মিঠাই টোপোলা পঠিয়াই দিম এইবিলাক কোনো মানে গুৰুত্বহীন কথাৰ মই কোনো উত্তৰ নিদিওঁ মিঠাই টোপোলা পঠিয়াই দিম ৰকিবুল হুছেইনক চুবাই খাম মোৰ 8টা ল'ৰা ৰকিবুল হুছেইনৰ 1টা ল'ৰা মই এইবিলাক কথাৰ কি আপোনাৰ আছে গতিকে মই মোৰ এই কথা যে কৈছোঁ এই কথা বতৰাবিলাকে মোৰ ওজনটো বুজায় যে মোৰ ৰাজনৈতিকভাৱে কেনেধৰণে মই প্ৰতিনিধিত্ব কৰোঁ কেনেদৰে কথা কওঁ মানুহৰ এইকাৰণে অসমীয়াত এষাৰ কথা আছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয় এইবাৰ তেওঁ নিজৰ চিনাকিটো দিছে প্ৰত্যেকটো কথা বতৰাতে যিমান ফাউল কৰিছে সেই কথা বতৰাৰ ভিতৰত তেওঁহে চিনাকি দিছে তেওঁ কিমান ওজনৰ আৰ্টিফিচিয়েল হয় আৰু কিমান দিন থাকিব মানুহৰ চকুত এতিয়া ধৰা পৰিছে গতিকে মানুহৰ এজনে কৈছে যে আমাৰ ইয়াত চকুৰ আলি জিকিব চামগুৰিলৈ গৈছিলোঁ চকুৰ আলি জিকিব বুলি কৈছে তেওঁৰ মানুহে গতিকে মই এতিয়া কোনটো আৱেষ্টনীৰ ভিতৰত থাকোঁ মই কোনখিনি মানুহৰ লগত গধূলি কথা পাতোঁ সেই মানুহখিনিৰ মগজুৰ কথা বতৰাবিলাকে মোৰ মগজুত সোমাব গতিকে আপোনাৰ যেনেধৰণৰ তেওঁৰ আপোনাৰ লগ সংগ হ'ব সেই ধৰণৰ কথাবিলাক প্ৰতিফলন হ'ব আৰু সেই কথাবিলাক নিজৰ মুখেৰে প্ৰতিফলিত হ'ব মই এই সামগ্ৰিকভাৱে নম্বৰ দিয়া কথাবিলাক মই বিশ্বাস নকৰোঁ ৰাইজে নম্বৰ দিব
নিৰ্বাচনৰ বাকচত আৰু ৰাইজে উত্তৰ পাব 4 জুন তাৰিখে বোধ হয়। আপুনি বিধায়ক হিচাপে কি ক'ব? আজি 3 বছৰীয়া কাৰ্যকাল আছে। কাৰ বিধায়ক হিচাপে কাৰ মুখ্যমন্ত্ৰী চৰকাৰৰ আজি 3 বছৰ সম্পূৰ্ণ বিফল, তাৰ প্ৰতিফলন এইবাৰ আপোনাৰ দেখিবই ভোটৰ বাকচত। সম্পূৰ্ণভাৱে বিফল, অত্যাচাৰ, সহিব নোৱাৰা মানুহৰ মূল্য বৃদ্ধি, মানুহে বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণা। আজিও যোৰহাটত হুলস্থুল হৈছে, এনকাউণ্টাৰৰ কাৰণে মানুহক গুলীয়াই মাৰিছে, অত্যাচাৰী শাসন চলিছে। এই কথা বতৰাবিলাকত মানুহ অতিষ্ঠ হৈছে, তাৰে প্ৰতিফলন ঘটিছে। এতিয়া মানুহে 26লৈ বাটেই চাব খোজা নাই। আৰু এটা কথা সুধিম, যিহেতু এতিয়া সকলোতে ওলাই আছে যে ৰকিবুল হুছেইন ধুবুৰীত জিকিব, গতিকে আপুনি বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক হিচাপে আপোনাক সকলোৱে চিনি পায়। আপুনি যদি বিধায়ক ধুবুৰীৰ পৰা সাংসদ হিচাপে জয়ী হৈ যায়, চামগুৰি সমষ্টিৰ উপ নিৰ্বাচন হ'ব, গতিকে উপ নিৰ্বাচনৰ বাবে আপোনালোকে কি কৰিব? চব যদি আজিয়ে কৈ দিওঁ আৰু কালিলৈ কি থাকিব? আজি আপোনাৰ এইখিনিকে দিয়ক, কালিৰ কথাটো কালি। উপ নিৰ্বাচনৰ চামগুৰিত কাৰ পক্ষত যায়? ইমান বদৰুদ্দিন আজমল ডাঙৰীয়াৰ UDFটো যে ডাংকোপ মাৰি আছিল, ইয়াততো নাইকিয়াই হ'ল। মই ভাবোঁ যে চামগুৰিত আপোনাৰ মই যেতিয়া ভোট দিবলৈ আহিছিলোঁ, ইয়াত হাতৰ চিনটোৱে বিচাৰি পোৱা নাছিলোঁ। ইমানকৈ মানুহে টিপিলে, লেতেৰা কৰি দিলে। গতিকে ইয়াত ৰেকৰ্ড সংখ্যক ভোটত প্ৰদ্যুৎ বৰদলৈ জিকিব। সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ ৰিপৰ্টৰ যোগেদি আমাৰ সেই সাহস পক্ষই বেছি ভালকৈ জানে। আৰু এটা প্ৰশ্ন কৰিম, এইকেইদিনত এটা কথা চৰ্চিত হৈ আছে যে যিটো সময়ত ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ আগত আদানী আম্বানীৰ কথা কৈ থাকে, আদানী আম্বানীৰ লগত মোদীৰ ভাল, গতিকে এতিয়া মোদীয়ে কৈছে যে আদানী আম্বানীৰ পৰা ৰাহুল গান্ধীয়ে টকা লৈছে, টেম্পু ভৰাই টকা লৈছে। এইটো টেম্পু ভৰাই টকা লৈছে। তেওঁ এতিয়া মোক আপোনালোকে অহাৰ লগে লগে ক'লে যে আপোনাৰ মুখখন ধুনীয়া ধুনীয়া লাগিছে, আগতকৈ প্ৰফুল্ল লাগিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখখন দেখিবচোন, কথা বতৰাবিলাক কেনেধৰণৰ হৈ গৈছে এইকেইটা দিন। ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কৈছে, যদি তেনেধৰণৰ কথা আছে, আপোনাৰ তাত ED আছে, CBI আছে, আমাক ইনকুৱাৰী নকৰে কিয়? তাৰমানে তেওঁতো স্বীকাৰেই কৰিলে যে আদানী আম্বানীৰ যোগেদি যে তেওঁ জীয়াই আছিলে। এই কথাবিলাক এতিয়া আদানী আম্বানী যে ঠিক নহয়, সেই কথাটো তেওঁৰ মুখৰে ওলাইছে, ওলোৱা নাই জানো? ইমান দিন আদানী তেওঁতো নিজৰটো ডিনাই কৰা নাই, আমাৰটোতো ডিনাই কৰিছে যে আমাক ইনকুৱাৰী কৰক। নিজৰটো স্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰটো স্বীকাৰ কৰিছে যে আদানী আম্বানীয়ে মোক সহায় কৰাটো হয়। এতিয়া কংগ্ৰেছক সহায় কৰা বুলি কৈছে। কংগ্ৰেছটো আমি পোনচাতে নস্যাৎ কৰিছোঁ, নাকচ কৰিছোঁ। আমি কৈছোঁ আপোনাৰ ED আৰু CBIৰ যোগেদি আমাক ইনকুৱাৰী কৰক। কিন্তু তেওঁতো নিজৰটো স্বীকাৰ কৰিলে, সেইটো কি কয় তেওঁ? ইয়াত থুলমূলৰ কথা নাই, আপোনালোকে গণিব নোৱাৰাকৈ তাত ভাল হৈছে। সাধাৰণ মানুহে গণিব নোৱাৰাকৈ এইটো ৰিজাল্ট মই দিব লাগে নেকি? মই ধুবুৰীৰ পৰা আহি থাকোঁতে দেখোন বাটতে ৰিজাল্ট চবেই দি দিলে। ৰিজাল্টটো বিজেপিৰ মানুহে দি আছে, আমালৈ থোৱাই নাই। যোনে যেনেকৈ পাইছে তেনেকৈ দি আছে। মই আকৌ সংখ্যাটো তেনেকুৱা আগতে মই তেনেকৈ নকওঁ। মোৰ চামগুৰিত এটাই হিচাপ কৰে, হিচাপ কৰি মানুহে কয়, এইবাৰো মানুহে কৈছে। গতিকে তেওঁ আপুনি ভাবিব নোৱাৰাকৈ আপোনাৰ ৰাইজে ভোট দিছে, ভাবিব নোৱাৰাকৈ দিছে। এটা কেৱল হ'লে মই ক'ম আপোনালোকক, যেতিয়া বিজেপি জিকে, বিজেপিৰ হাৱা হয়, তেতিয়া কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জিকিলে। আৰু যেতিয়া আমি কৰ্ম কৰাৰ কাৰণে আমি ৰোজা মাহৰ লগনে থাকি বিভিন্ন ধৰণৰ বাতাবৰণ সৃষ্টি কৰি চামগুৰিলৈ আহি ইয়াত মিটিং কৰি ইয়াত ষ্ট্ৰেটেজি কৰোঁ, তেতিয়া কয় যে নহয় কংগ্ৰেছৰ কাৰণে ভাল কাৰণেই ৰকিবুল হুছেইনে কৰিছে। এইটোৱে আৰু এইটো এটা আছেই, মানুহে তেনেকৈ কথাবিলাক কয়। কিন্তু নিশ্চয়কৈ তাত হ'ব, নিশ্চিতভাৱে হ'ব। অকল তাতে নহয়, উজনি, নামনি, মধ্য অসম, বৰাক ভেলী, উত্তৰ অসম সকলোতে হ'ব। এতিয়া যদি এই মুখ্যমন্ত্ৰীক বিজেপিয়ে এইকেইটা দিনৰ ভিতৰত আঁতৰাই দিয়ে, তেতিয়া অকণমান অলপ কিবা এটা তেওঁলোকে যুঁজাৰ ক্ষমতাটো ৰাখিব। আৰু যদি তেওঁক ৰাখেই, মইতো বাৰে বাৰে কৈছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ ধুবুৰীলৈ আহক না, আপোনাক মানুহে ইমান বেয়া পায়, আপোনাক দেখাৰ লগে লগে মোৰ 1 লাখ ভোট বাঢ়ি যাব। আৰু যদি সময় নাপায়, হেলিকপ্টাৰৰ পৰাই মুখখন দেখাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ। তেওঁ গ'লে বোলে বহুতে ভয় কৰে, মইতো তেখেতক স্বাগতম জনাইছিলোঁ, আহক ধুবুৰীলৈ। গতিকে তেওঁ মুখখন দেখাইছে আৰু 1 লাখ ভোট বাঢ়ি গৈছে আমাৰ।